আজি আমাৰ 2025 চনৰ উচ্চ মাধ্যমিক বিদ্যালয়ত প্ৰথম বিভাগত উত্তীৰ্ণ হোৱা 43 জন ছাত্ৰ ছাত্ৰীক আজি শক্তি আশ্ৰম আঞ্চলিক তৰফৰ পৰা সম্বৰ্ধনা দিয়া হয়। আমি সকলো ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যত উজ্জ্বল কামনা কৰিছোঁ, যাতে সিহঁতে ভৱিষ্যতে আৰু ভালকৈ ৰেজাল্ট কৰিব পাৰে, আমাৰ এই অঞ্চলৰ সুনাম অৰ্জন কৰিব পাৰে। তাৰ কাৰণে আমি সংগঠনৰ ফালৰ পৰা সিহঁতলৈ আমি অভিনন্দন জ্ঞাপন কৰিছোঁ। লগতে আমাৰ আজিৰ এই সভাত আমি সকলোৱে উপস্থিত আছিলোঁ। তাৰ ভিতৰত আমাৰ মুখ্য অতিথি হিচাপে উপস্থিত আছিল আমাৰ কেন্দ্ৰীয় সমিতিৰ উপসভাপতি সন্মানীয় শ্ৰীযুত গোপাল ঘোষ মহাশয়, আৰু আমাৰ মইনাগুৰিৰ সন্মানীয় গাঁওবুঢ়া সন্তোষ সৰকাৰ মহাশয়, আৰু ইয়াত উপস্থিত আছিল চুকাপাৰাৰ গাঁওবুঢ়া বাদল দেৱনাথ মহাশয়, আৰু বিশিষ্ট ব্যক্তিসকল ইয়াত উপস্থিত আছিল। লগতে আমাৰ জিলা কমিটিৰ প্ৰচাৰ সম্পাদক বাপ্পী সৰকাৰ মহাশয়, আমাৰ দালাবাৰী আঞ্চলিক সমিতিৰ সাধারণ সম্পাদক প্রবীণ দত্ত মহাশয়, চিতিলা আঞ্চলিক সমিতির সভাপতি হীরা রায় মহাশয়, উপদেষ্টা সঞ্জয় দেবনাথ মহাশয়, আৰু বিভিন্ন পদবীধারী ব্যক্তিসকল আদি উপস্থিত আছিল। সকলোৰে মূল্যবান ভাষণেৰে আজিৰ সভা ইয়াতে সমাপ্ত কৰা হয়। ধন্যবাদ। সারা আসাম বাঙালি যৌথ ফেডারেশনের তরফের পৰা মেট্রিক পরীক্ষা উত্তীর্ণ হওয়া ছাত্র ছাত্রীসকলক সম্বৰ্ধনা জ্ঞাপন কৰিছোঁ। আগামী দিনত যাতে এই ছাত্ৰসকল ভালদৰে পঢ়া লিখা কৰি ভাল মানৰ হ'ব পাৰে, এই কামনা কৰিছোঁ। আৰু আমাৰ আঞ্চলিক তৰফৰ পৰা এনেকুৱা কাম কৰি যাম, ভাল কাম কৰি যাম, এই কৰিছোঁ আমি। শক্তি আশ্রম আঞ্চলিক সমিতির আমার এই শক্তি আশ্রম এই সংবর্ধনা প্রোগ্রামৰ যি অস্থায়ী সভাপতি সহায় সহযোগিতা লৈ মই সভাপতিৰ আসন গ্ৰহণ কৰিলোঁ। ইয়াতকৈ বেটাৰ রেজাল্ট কৰিব পাৰা, তাৰ কাৰণে অৰহ তোমালোকৰ চেষ্টা কৰিব লাগিব। খালি পঢ়া শুনা নহয়, তোমালোকৰ চাৰিওপাশে থকা যিটো পৰিবেশ, এই পৰিবেশৰ বহুত দায়িত্ব এতিয়া তোমালোকৰ হাতত। তোমালোকে আমাৰ এই পৰিবেশখন শুভেচ্ছা জ্ঞাপন কৰিছোঁ। তাৰ লগতে সকলো ছাত্ৰ ছাত্ৰীক মই আমাৰ ফালৰ পৰা অভিনন্দন জ্ঞাপন কৰিছোঁ। আজিৰ আমাৰ যিটো মূল উদ্দেশ্য হ'ল মাধ্যমিক পৰীক্ষাত যিসকলে প্ৰথম স্থান লাভ কৰিছে, আমি তেওঁলোকক আজি আমাৰ সংগঠনৰ ফালৰ পৰা সম্বৰ্ধনা দিম। যে মোৰ ষ্টুডেণ্ট আমাৰ স্কুলত নপঢ়াকেও যিবিলাক ষ্টুডেণ্ট আছে, এই অঞ্চলৰ ষ্টুডেণ্টবিলাকৰ সদায় মই উজ্জ্বল ভৱিষ্যত কামনা কৰিম। আজি তোমালোকে সুখ্যাতিৰে HSLC পৰীক্ষাত উত্তীৰ্ণ হৈছা। অলপ আগতে কৈ গৈছে যাতে তোমালোকৰ এই অহংকাৰে যাতে তোমালোকক আগুচি নধৰে। তোমালোকে আগত যেনেকৈ আছিলা ঠিক তেনেকৈ নৰ্মাল ষ্টুডেণ্ট হৈ থাকিবা। একটা ফটো নিয়ে পেপার দেওয়ার ছিল। আগতে আমাৰ ইয়াত উপস্থিত আছে মইনাগুৰি